নিশ্চয় নিশ্চয় আমি আমাৰ বিশেষকৈ আজি এই প্ৰচাৰ মিডিয়াৰ সকলোকে আমি আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ জ্যোতিনগৰবাসী ৰাইজৰ সহযোগত ষ্টাৰ ক্লাবৰ উদ্যোগত আমি প্ৰতি বছৰে এনেধৰণে ভোগালী উৎসৱ উদযাপন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়, যিহেতু আমাৰ বিহুটিও বাপতি সাহোন, সেয়ে আমি প্ৰতি বছৰে উলহ মালহেৰে আমি জ্যোতিনগৰ এইখন বাকৰিতেই প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। সেয়ে আমি তিনিদিনীয়া 12 তাৰিখত আমাৰ উপহাৰ কুপনৰ খেল আছে। উপহাৰ কুপনৰ খেলৰ আৰম্ভণিয়েই তাৰপিছতে আমি নেক্সট ডে আমাৰ পিছৰ দিনাখন আমাৰ সাংস্কৃতিক সন্ধিয়া আছে 4টা বজাৰ পিছত। আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছত আমি ৰাতি মাছে মঙহে সকলোৱে লগ হৈ এসাঁজ জ্যোতিনগৰবাসী ৰাইজে খাবলৈ মনস্থ কৰিছোঁ। সেয়ে আমাৰ বিভিন্ন ধৰণৰ ব্যঞ্জনৰ পৰ্ব আছে, সেই সকলোবিলাক ৰন্ধন বাৰণ কৰি আমি সকলোৱে একে লগভাগে খাম বুলি আশা কৰিছোঁ। আৰু এনেধৰণে আমাৰ পিছৰ দিনাখনো আকৌ যিবিলাক সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগত লগ হৈ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই যে বিহু উৎসৱৰ পৰ্বটোৰ পৰাই আমাৰ মাজত যিবিলাক অসূয়া আছে বা অপ্ৰীতিকৰ পৰিৱেশ আছে, জুবিন গাৰ্গৰ দৰে এজন মহান আত্মাৰ এনেধৰণে অপবিত্ৰ হ'ল, তেনেকুৱা যেন সমাজৰ পৰা আৰু নহয় তাৰ আশা কৰি আপোনালোকৰ জৰিয়তে সকলোৰে ওচৰত ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি এনেধৰণে আমি আগবাঢ়িছোঁ। এই যে একতা আমাৰ গাঁও হিচাপে যিখিনি একতা থাকিব লাগে এইখিনি আমি বৰ্তমানলৈকে আমি মানি আহিছোঁ। অকল এইটোৱেই নহয়, ভেলাঘৰ বুলিয়েই নহয়, আমাৰ এই অঞ্চলত প্ৰতিখন ঘৰত পৰিয়ালত বিয়া সমাজ হ'লে আমাৰ গোটেই মানুহখিনিয়ে এক মুখেৰে আহি সহযোগিতা আগবঢ়ায় আৰু আমি অনুষ্ঠানবিলাক সুচাৰুৰূপে যাতে জ্যোতিনগৰৰ বদনাম নহয় এই বস্তুটো আমি সদায় নজৰত ৰাখি পেলাই আমি সামাজিক কাম নিয়াৰ চেষ্টা কৰিছোঁ। আপোনালোক ইতিমধ্যে আমাৰ উপৰোক্ত ব্যক্তিকেইজনে কৈছে কথাখিনি গোটেইখিনি। এতিয়া কথা হ'ল কি, আমাৰ এই জ্যোতিনগৰত আজি কিছু বছৰ ধৰি আমাৰ এই ভোগালী উৎসৱ উদযাপন কৰি অহা হৈছে। আগতে এনেকুৱা আছিল, আমি নিজে যেতিয়া সৰু আছিলোঁ সেই সময়ত আমাৰ নদীৰ পাৰটো গোটেই খালী আছিল, গোটেই তাতে আমি ভেলাঘৰ বনাই সেই ধৰণৰ আমাৰ যিটো সংস্কৃতি এই সংস্কৃতি আছিলোঁ। এতিয়া পৰ্যায় তাতে জেগাই নোহোৱা হৈ গ'ল, ঠাই নোহোৱা হ'ল ভেলাঘৰ বনাবৰ কাৰণে, উপায় নাপায় আমাৰ ডেকাচাম বিশেষকৈ আমাৰ যিখিনি ডেকা শক্তি আছে, ডেকা শক্তিখিনিৰ তত্বাৱধানত বা উদ্যোগত আজি এই ধৰণৰ ভেলাঘৰ বনাই আমাৰ ভোগালী বিহু উৎসৱ উদযাপন কৰি অহা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ ক'ব লাগিব, আমাৰ যিখিনি নেতৃস্থানীয় ব্যক্তি আছে বা আমাৰ যিখিনি জ্যেষ্ঠ লোক আছে তেওঁলোকে যথেষ্টখিনি সহযোগিতা তেওঁলোকক আগবঢ়াইছে আৰু প্ৰতিটো কথাতে তেওঁলোকক সহায় সহযোগ কৰি আহিছে বা দিহা পৰামৰ্শ দি আছে। এতিয়া আপুনি দেখিছে যে অলপ আগতে দেখিছে ইয়াতে টঙাল তুলিছে বা এই বাঁহ হেৰি কৰিছে, গাঁঠি দিছে, এইবিলাকৰ কিন্তু মূল মানুহজন আমাৰ এই দাদাই মানে টঙাল তোলাৰ পৰা আৰম্ভ কৰি বিচনী বনোৱাৰ পৰা ঢাৰি বনোৱালৈকে সম্পূৰ্ণ জানে। তেখেত কিন্তু এগৰাকী কিন্তু অৱসৰপ্ৰাপ্ত DSP পুলিচ বিষয়া আছিল। গতিকে এই ধৰণৰ আমাৰ গোটেইবিলাকৰ সহযোগত আমাৰ জ্যোতিনগৰত বিভিন্ন তেখেতে কৈছে, আমাৰ লহকৰ ডাঙৰে কৈছে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ কিন্তু গোটেইখিনি মানুহ এটা হয়। আমাৰ যিটো উদ্দেশ্য আজি বিহু পতাৰ উদ্দেশ্যটো হ'ল এটা, সেইটো এটা যে আমাৰ অসমীয়া সমাজখন, বৃহত্তৰ অসমীয়া সমাজখন যদি যাতে আমি এটা হৈ থাকিব পাৰোঁ, সকলোৰে মাজত যে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব পৰা যায়, সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি এইবিলাক সংস্কৃতি আমি বজাই ৰাখিছোঁ। আৰু ভৱিষ্যতলৈও এই ধৰণৰ গোটেইখিনি কাম যিবিলাক আমাৰ উৎসৱ উদ্যোজনা আছে এই ধৰণে কৰি যাম বুলি আমাৰ ডেকা শক্তিয়ে মানে প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আমাৰ দায়িত্ব হ'ল আমি জ্যেষ্ঠ লোকসকলৰ যে আমাৰ আই মাতৃসকলৰ দায়িত্ব তেওঁলোকক সহযোগিতা কৰা। গতিকে এই ধৰণে আমি উৎসৱবিলাক পালন কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ। আৰু লগতে এই কথাটো মই ক'ব বিচাৰিছোঁ যে আমাৰ জ্যোতিনগৰত আপোনালোকে দেখিছে যে টাউন এৰিয়াত যিখিনি আমি চহৰ এৰিয়া আছে, চহৰ এৰিয়াত এই ধৰণৰ আমাৰ ভেলাঘৰৰ বা এনেকুৱা ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ কিন্তু আপোনালোকে দেখা পাব কাৰণে কম সংখ্যক দেখা পাব। কিন্তু কথা হ'ল কি, আমাৰ এই যে জ্যোতিনগৰ আমাৰ ডেকা শক্তিয়ে এই ধৰণৰ ভোগালী বিহু উদযাপন কৰাৰ প্ৰচেষ্টা হাতত লৈছে, এই কথাটোৰ কাৰণে মই ৰাইজক আহ্বান জনাম যে গোটেই পৌৰসভাৰ এলেকাৰে ব্যক্তিসকলক আমি আহ্বান জনাম যাতে প্ৰতিটো ৱাৰ্ডতে অন্ততঃ এখন হ'লেও বা এটা হ'লেও ভেলাঘৰ বনাই সমূহীয়াভাৱে যাতে আমাৰ এই ভোগালী উৎসৱ উদযাপন কৰি আমাৰ যিটো পৰম্পৰা বা যিটো আমাৰ সংস্কৃতি, এই সংস্কৃতি যাতে ভৱিষ্যতলৈ বজাই ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনি কৈ মোৰ ক'ব এইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। কি বুলি ক'ম
নমস্কাৰ। আমাৰ ভোগালী বিহু উপলক্ষে আমি আজি এতিয়া পিঠা পনা বনাম বুলি ভাবিছোঁ। গতিকে ৰাইজে কি ভাল পায় আৰু কি কি পিঠা বনাব আপোনালোকে? এতিয়া আমি নাৰিকলৰ পিঠা, তিলৰ পিঠা, সম্পূৰ্ণ গোটেইখিনিয়ে আজি তাৰপিছতে আপোনালোকে গাঁৱৰ যি মিলাপ প্ৰীতি এটা আছে নেকি? আছে। আমাৰ একেবাৰে ধুনীয়া পাৰ্টি চাৰ্টিবিলাক হ'লেও ইয়াতে ধুনীয়াকৈ চলে। আমাৰ গোটেইবিলাকে লগে ভাগে খাওঁ। আমাৰ এইখন ফিল্ড বৰ ধুনীয়া ফিল্ড এখন, গোটেইখিনি সম্প্ৰীতিৰ এনাজৰী এখন একেবাৰে ধুনীয়া।